কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম। শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুগ্ধ নিস্পৃহাং প্ৰতিপদ নীল দানন্দ দাং যমাস্থায় সমস্ত মস্তক মণিং কুৰ্বন্তি সেৱসে তান ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্ধে হনুদিবসং নিত্যং শৰণং ভজে হৰি ৰাম 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 হৰি ৰাম। নামঘোষা ব্যাখ্যাৰ আজি 41 নং ঘোষা যোগা কণ্ঠলগ্ন বস্তুক সাক্ষাৎতে এই আমাৰ খন্তেকীয়া নামত ইয়াতে সামৰা হয়। এতেকে এই যোগা আমাৰ অন্তিম ঘোষা যোগা হ'ল আত্মা ঈশ্বৰ কলাগ প্ৰত্যক্ষে সততে পাই নপাই জানা তাংক বিদ্যাত বিদ্যা নাখিলে লাগ কৃষ্ণক পাৱয় যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। পৰমাৰ্থ তত্ত্বদৰ্শী বিদ্বানসকলে আত্মতত্ত্ব লাভ কৰি দিব্য চক্ষুৰে ভগৱন্ত বস্তুক দেহাতে সদায় লগ পায়। অবিদ্যাত অৰ্থাৎ পৰমাৰ্থ বিচাৰ মতে যাৰ আত্মা পৰিচয় নাই সেইসকলে ঈশ্বৰক লগ নাপায়। কণ্ঠত ধাৰণ কৰা মালা যিদৰে হাত দিলেই পায়, তত্ত্বজ্ঞানী পৰমাৰ্থীসকলেও হৰিক সেইদৰেই হাতে হাতে পায়। আত্মানম সততম প্ৰাপ্তম প্ৰাপ্ত বদ বিদ্যজ তন্মাসে সত্যবোধ ভইতি সকণ্ঠ ভৰণম যথা। 41 নম্বৰ ঘোষালৈকে এই 41 জনা ঘোষাৰ উপদেশ পটলৰ এয়া অন্তিম জনা ঘোষা। জীৱন কি কাৰণে, জীৱনৰ উদ্দেশ্য কি, জীৱনৰ কৰ্তব্য কি, জীৱনৰ সাৰ্থকতা ক'ত, প্ৰতি মুহূৰ্তে আমি কেনেকৈ সাৰ্থক কৰিম, জীৱনৰ সুদিন দুদিন কি, ভাগ্য কি, সুখ কি, আমাৰ পৰিত্ৰাণ কৰোঁতা কোন, আমাৰ আচল শত্ৰু কোন, বন্ধু কোন আদি জীৱনৰ পথত যাত্ৰাৰ কাৰণে প্ৰয়োজনীয় সকলো পথৰ মহাপুৰুষে উপদেশ ৰূপত দিলে। আমাৰ পৰম ভাগ্য যে আমি এই দিব্য মহামূল্যৱান পৰম কল্যাণকাৰী উপদেশসমূহ ধৰ্মধাৰক, ধৰ্মৰক্ষক আৰু ধৰ্মবাহক পূৰ্বপুৰুষ গুৰুজ্ঞানীসকলৰ পৰা সৌভাগ্যবশতঃ লাভ কৰিছোঁ। আমিও হাতৰ মুঠিত থকা বিচাৰি চলাথ কৰোঁ। চশমাযোৰ পিন্ধি থাকিও চশমা বিচাৰি ফুৰা মানুহ এই সংসাৰত আছে। ইয়াকে বোলে বিস্মৰণ। সকলোৰে সকলো প্ৰকাৰৰ বিস্মৰণ নহয়, কিন্তু এটা বস্তু বিস্মৰণ সকলোৱে হয়।
সেই বস্তুটোৰ নাম হ'ল আত্মা বা ঈশ্বৰ বা কৃষ্ণ। মূৰত থকা চশমা যোৰতকৈও আমাৰ ঈশ্বৰ আমাৰ বেছি ওচৰত আছে। চশমাখন পাবলৈ মূৰৰ ওপৰলৈ হাতখন নিব লগা হয়, কিন্তু আত্মা ঈশ্বৰক পাবলৈ সিমানকণো যত্ন কৰিব লগা নহয় বা নালাগে। কাৰণ তেওঁ আমাৰ হৃদয়ত বহি আমাৰ ৰন্ধে ৰন্ধে বিয়পি আমাক চেতনা দি আছে। ঈশ্বৰ সৰ্বভূতানাম হৃদয়ে অৰ্জুন তিষ্ঠতি ভ্ৰামায়ণ সৰ্বভূতানি যন্তা আৰুৰাণি মায়া। হে অৰ্জুন, ঈশ্বৰেই সকলো জীৱৰে হৃদয়ৰূপী সিংহাসনত বহি থাকি মায়াৰ আশ্ৰয় লৈ এজন চালকে যেনেকৈ যন্ত্ৰটো চলায় তেনেকৈ সকলোকে চলাই লৈ ফুৰিছে। ইচ্ছা কৰিলে, দৃঢ় নিশ্চয় কৰিলে তেওঁক প্ৰত্যক্ষ লগ পোৱা যাব। ঈশ্বৰ কেৱল কল্পনাৰ বস্তু নহয়, বৰং ঈশ্বৰ অতি বাস্তৱ, এক স্বয়ম্ভূ অস্তিত্ব। আনকি আমাৰ এই শৰীৰো বাস্তৱ নহয়, কাৰণ এইবিলাক সদা পৰিৱৰ্তনশীল আৰু বিনাশী। কিন্তু আত্মা অপৰিৱৰ্তনীয়, নিত্য আৰু অবিনাশী। আত্মা কাৰো পৰা জন্ম হোৱা নাই, কিন্তু আত্মাৰ পৰা সকলোৰে জন্ম হৈছে। সেয়েহে আত্মা বাস্তৱ। আত্মা কোনো সময়তে কেতিয়াও নুশুৱে। ই সদা জাগ্ৰত, সদা সচেতন, অস্তিত্বৰো পৰম অস্তিত্ব। তেন্তে আমি কিয় আত্মাক নাপাওঁ? কিয় নেদেখোঁ? যেনে এটা লেম্পৰ কোলাত ভৰাই চিমনি লেতেৰা কৰাত তাৰ পৰা পোহৰ নোলায়, কিন্তু ক'লা ধোৱা কিয় হ'ল? কাৰণ ভিতৰৰ তেল অশুদ্ধ আছিল। তেল বদলি কৰি দিলে, চিমনি মচি কাচি দিলে সেই বন্তি পোহৰে উজ্বলাই পেলাব। এই ঘোষাজনাৰ কথা এইটোৱেই। অবিদ্যা নামৰ এই মিথ্যা তত্ত্বই আমাৰ মন, বুদ্ধি, হৃদয়ক ক'লা ধোৱাই আচ্ছাদন কৰাৰ দৰেই আচ্ছাদিত কৰি ৰাখিছে। গতিকে আমাৰ হৃদয়ত বহি আমাকে চেতন দি আমাকে ঘূৰাই ফুৰোৱা আত্মাকে আমি নেদেখোঁ। এই নেদেখাকৈয়ে কত জীৱন, কত জনম পাৰ হয় তাৰ কোনো হিচাপ নাই। ভাবিবলৈ গ'লে এইটো এটা বৰ দুৰ্ভাগ্যপূৰ্ণ আৰু দুখৰ কথা। অজ্ঞানতা আহিল কেনেকৈ? মায়াই আমাৰ মন, বুদ্ধি, হৃদয়ত এখন আঁৰ কাপোৰ টানি দি আঁৰ কাপোৰত আঁকি থোৱা চিকমিকিয়া দৃশ্যবিলাক দেখুৱাই মূল বস্তুটো লুকুৱাই ৰাখিলে। এই আঁৰ কাপোৰখন গুচাব পাৰিনে? বেদে, শাস্ত্ৰই, পুৰাণে, গুৰুৱে, ভকতে কৈছে যে পাৰি, পৰাটো সম্ভৱ। অবিদ্যা নাশৰ বহুত উপায় আছে। তাৰ ভিতৰত প্ৰথম উপায় হ'ল, যি মায়া নিৰ্মাণ কৰিছিলে সেই মায়াপতি ভগৱন্তৰ চৰণত দৃঢ়তাৰে ধৰা। জ্ঞান, বৈৰাগ্য, ভক্তিৰে লাহে লাহে চিত্ত শুদ্ধ কৰি হৰিগুণ কীৰ্তন কৰি অনুশীলন কৰিলে লাহে লাহে অবিদ্যা দূৰ হ'ব আৰু প্ৰত্যক্ষ ৰূপে আত্মা ঈশ্বৰ ৰূপী কৃষ্ণক লগ পোৱা যাব। অ হৰি, অ ৰাম।
ন মোক শংকৰদেৱ মাধৱ সহিতে দুয়ো মোৰ ইষ্টদেৱ দুয়োজন মাধৱৰ শিক্ষা ধৰি শুদ্ধভাৱে ভজো হৰি বন্ধু হেন ভক্তৰ চৰণ বন্ধু হেন ভক্তৰ চৰণ। জয় গুৰু শ্ৰীমন্ত শংকৰ।